আজি আকৌ বহুত দিনৰ মোৰ ভাগত ভাত বনোৱা পাল পৰিলে। এতিয়া তাকে এইফালে এয়া মাছ লৈছোঁ, সৰু মাছ মানে লগতে কান্ধুলি পোৱালি এটাও আছে আৰু এইবোৰ শিঙৰা মাছ আছে। তাকে এতিয়া ফ্ৰাই কৰিম। এই মাছ ভজা কামটো মই বহুত বেয়া পাওঁ মানে, সেইকাৰণে কম কমকৈ বনাব লাগিব, আকৌ দি যায় বুলিও ভয় লাগে। তেলটো অকণমান সৰহকৈ দিছোঁ সেইকাৰণে যাতে পটককৈ লাগি নধৰে। আমাৰ দুটা জোখত বনাম। আমাৰ জেঠাইও আছে, জেঠাই দিছে ভাত নাখাওঁ বুলি ক'লে। জেঠাই ভাত খোৱা নিমন্ত্ৰণ ধেৰ। জেঠাই হ'ল এজনী, মানুহ আমাৰ ঘৰ ইয়াত আছে 7 ঘৰ, সেইকাৰণে টনা আজোৰ লাগে জেঠাইৰ কাৰণে। মই বোলো মই বনাইছোঁ আজি খওক, পিছে নাই মতা বন্ধৰ ওপৰতে খানা বনাইছ, দুটাই বনাই খা, মই ৰাতিকৈ খাম বোলে। বোলো মইতো খানা বনোৱাত বেয়া নহয়। পিছে নাই বোলে নিমন্ত্ৰণ আছে, তাতহে খাবগৈ। বৰমাহঁতৰ ঘৰত মাতিছে জেঠাইক। এতিয়া এইকেইটা ফ্ৰাই কৰি লওঁ। লগত দিবলৈ আদা নহৰু পিঁয়াজ কাটি থৈছোঁ আৰু এইফালে সৰিয়হ তিয়াই থৈছোঁ আৰু মিক্সিত এইবোৰ মছলা ভৰাই থৈছোঁ। এতিয়া খালি কাৰেণ্টটো নাই। এতিয়া কাৰেণ্ট আহিলেহে মানে মই খানা বনাব পাৰিম। এতিয়া ভাতকেইটা বনাই থৈছোঁ, এতিয়া কাৰেণ্টটো নাই। আজি এসপ্তাহমানৰ পৰা কাৰেণ্টটো ইমান দিগদাৰ দি আছে। সেইটো কি নতুন মানে চিষ্টেম হ'ল নাজানো, দিনত হ'লে কাৰেণ্টটো কাটি কাটি থ'ব। এতিয়া কাৰেণ্ট হ'লেহে আকৌ খানা বনাব পাৰিম এতিয়া, কাৰণ মছলাখিনিতো বনাবই লাগিব মিক্সিত। তাকে এতিয়া আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ পাৱাৰ হাউচলৈ ফোন কৰিছোঁ, বোলে মেইন লাইনটো কিবা ফল্ট হৈ আছে, 5 মিনিটৰ পাছতে কাৰেণ্ট দিব। এতিয়া মই কাৰিকৰ বনাবলৈ ৰখি আছোঁ। এতিয়া কাৰেণ্ট আহিব, মুঠতে খানা বনাম আৰু সেইটোৱে। আৰু মাক মানে আজি অকণমান কি হ'ল, ৰাতিপুৱা সময়তে ডিঙিটো অকণমান ইফাল সিফাল কৰিব পৰা নাই, এনেকুৱা কৰিব পৰা নাই, এনেকুৱা কৰিব পৰা নাই। তাকে ফাৰ্মাচীৰ পৰা আকৌ টেবলেট আনি দিছোঁ, খাইছে, শুই আছে। সেইকাৰণে বোলো মই ভাতকেইটা বনাওঁ, আপুনি ৰেষ্ট লওক। ফাইনেলি লাইনটো আহিলে দেই, ফোন কৰিলত। এতিয়া এইকেইটা মছলাকেইটা বনাই লওঁ। মছলাটো হৈছে, সেইটো অকণমান ৰাফকৈ দিছোঁ, ৰাফকৈ দিলে খাই ভাল লাগে বেছি, আৰু অকণমান নিদিওঁ। এইবোৰ চব টেমাত ভৰাই যাম আৰু আকৌ মাংস চাংস বনালে আকৌ মছলা বিচাৰি থাকিব নাই আৰু। ভাগ ভাগ কৰি থাকিবলৈ নাই আৰু, মানে কাৰেণ্টৰ কোনো গেৰাণ্টি নাই, সেইকাৰণে একেলগে দি দিছোঁ। মানে সৰিয়হ, আদা, নহৰু, পিঁয়াজ, জলকীয়া। এইফালে দেখিছে এইবোৰ গুড়ি হৈছে, খালি সৰিয়হখিনি হেৰি হোৱা নাই, মানে সৰিয়হখিনিৰ কাৰণে অকণমান পানী দিব লাগিব। আমাৰ পেষ্টখিনি ৰেডি হৈ গ'ল আৰু বিলাহীখিনি তেলতে দি দিম আৰু, এইখিনি আৰু মানে হেৰি নকৰোঁ। যিকণ তেলত মাছ বনাইছিলোঁ সেইকণ তেলতে বনাম। আৰু হাততে দেখিছে কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণটো দিলে খাবলৈ ভাল হয়। আৰু এইখিনি দি দিছোঁ লগতে বিলাহীখিনি। অকণমান নিমখ দি দিছোঁ, সোনকালে সিজিব বিলাহীখিনি। প্ৰথমতে হালধিও দি দিছোঁ 1 চামুচ। আৰু পেষ্ট কৰি লোৱা এইখিনি দি দিম এতিয়া। মছলাটো অলপ বেছিয়ে পেষ্ট হ'ল, সেইকাৰণে অলপ বেছি নিদিওঁ, 3 চামুচমান দিম। বাকীখিনি পিছত আমি ইউজ কৰিব পাৰিম। মছলাখিনি যাতে লাগি নাযায়, অকণমান গৰম পানী দি দিব। অকণমান পানী দি দিছোঁ, এইখিনি অলপ বইল হওক। অকণমান কাশ্মীৰি দি দিছোঁ। দি লোৱা মছলা অকণমানো দি দিছোঁ, 1 চামুচ। ইয়াত বেলেগ একো নাই, জিৰা ধনিয়া আছে। এতিয়া উতল আহি গৈছে, যেতিয়া আমি ফ্ৰাই কৰি লোৱা এই মাছখিনি, এইখিনি দেখিছে ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ। এইখিনি ইয়াতে দি দিম। এতিয়া ধুনীয়াকৈ উতল আহক আৰু তাৰপৰা খাই দিব পৰা হ'ব আৰু। অকণমান সময় ঢাকি দিছোঁ, 2 মিনিটমান। এইফালে আমাৰ মাছৰ তৰকাৰী হৈ গ'ল। দেখিছে কি ধুনীয়া হৈছে একদম। মই টেষ্ট কৰি চাইছিলোঁ, বহুত সোৱাদ হৈছে খাবলৈ। এতিয়া আমাৰ ভাত খাব হৈ গ'ল, যেতিয়া আমি ভাতটো বাঢ়ি লওঁ। বেছি পানী নাই দিয়া। পিকটো কমিছে নাই? হা, বেছি জোৰ নকৰিব। অঁ, একো নাই, ঠিক হৈ যাবতো। খোৱাৰ কাৰণে হ'ল খেলি মেলিটো। মোৰো হৈছিলে এনেকুৱা বিষ, মানে কৰোঁতে ইয়াতে ধৰে আৰু ইফালেও কৰিব নোৱাৰি, ইফালেও কৰিব নোৱাৰি, একদম মাথাত ধৰি যায়গৈ। চব্জি বনি আছে, ৰ'ব। দালি লাগিলে লৈ লওঁ। ভাল হৈছেনে খাবলৈ? ধুনীয়া হৈছে দালিখন। লৰালৰিকৈ বনাইছোঁ নহয়, কাৰেণ্টটো নাই আকৌ। কাৰেণ্টৰ ইলেক্ট্ৰিচিটি বৰ্ডলৈ ফোন কৰিহে মই কাৰেণ্ট লৈছোঁ।
এতিয়া আহিলে ধুনীয়া মাছকেইটাও লোকেল মাছ যে কান্ধলি মাছ এটা টেবলেটটো খাব ভাল হৈছে কমি যাব সেইটো কিন্তু মাচুল পেইন বেছি বেকা বেকি কৰি নাথাকিব মই বনোৱা খাই চাওক অকণমান আকৌ ৰাতিকে আকৌ চাগে বেলেগৰ কথা আছে নিমন্ত্ৰণ জ্বলা দিয়া নি নাই দিয়া যিমান বিলাহী দি বনাইছোঁ বিলাহী সৰিয়হ আৰু আৰু জিৰা জিৰা ধনিয়া দিছোঁ গোটা জিৰা ধনিয়া দিছোঁ খাই চাওকগৈ যাওক মই কাৰিকৰ সৰু সুৰা এটা ধুনীয়াকৈ খানা চানা খাই ল'লোঁ আৰু মাছখন ইমান ধুনীয়া হৈছিলে খাবলৈ মায়ে শলাগি খালে তাৰপৰা এতিয়া বাচনখিনি ধুই লওঁ অলপমান বাচন ধুলোঁ আৰু এইখিনি বাচন ধুই লওঁ কাৰণ মাক আজি কাম কৰিবলৈ দিব নোৱাৰি ডিঙিটো মানে বহুত বিষাই আছে কাৰণে আৰু এই পেইনটো চাগে চবেই গম পায় যাৰ মানে খঙতে অলপ মানে হেৰি যে হয় ক্ষীৰ পোৱাপুৰি সেইটো এবাৰ মই পাই থৈছোঁ মই নিজেই গম পাওঁ সেইকাৰণে এইবোৰ চব কাঁহী বাতি ধুই ল'লোঁ আৰু এইবোৰ এতিয়া ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ চাফ চিকুণ কৰি তাৰপৰাহে আকৌ দোকানলৈ যাওঁ কাৰণ মাহঁতে সদায় আমাক বনাই খুৱাই থাকে এদিন মাহঁতৰ যদি গা অসুখ হয় আমি বনাই খুৱাব লাগিব সেইখিনি আমাৰ কৰ্তব্য তাকে আজি ভিডিঅ'টো এনেকৈ বনালোঁ আৰু যদি আপোনালোকে যদি এনেকৈ ৰেচিপিটো যদি ভাল লাগে এনেকৈ বনাই মেলি খাই চাব একদম সাধাৰণ ৰেচিপি আৰু প্ৰত্যেকৰ ঘৰতে এনেকৈ বনাই চাগে প্ৰায় কিন্তু মই আজি বনাই আছিলোঁ বহুত দিনৰ মূৰত ভাল লাগিলে খাই আজিলৈ বাই বাই মই কামখিনি কৰি লওঁ